হাই এভৰিৱান, কুকিং এণ্ড ব্লগিং উইথ সুমন এণ্ড ইমন পেজটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ ওচৰত বনাই দেখুৱাম লোকেল মুৰ্গীৰ জোল। মইনো কেনেকৈ বনালোঁ তাকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। তাৰ কাৰণে কি কি লাগিব প্ৰথমে আপোনালোকক দেখুৱাই লওঁ আহক। এয়া মই লোকেল মুৰ্গীৰ মাংস লৈ লৈছোঁ 1 কেজি। গোটা জিৰা ধনিয়াৰ পেষ্ট, আদা নহৰু পেষ্ট, গোটা গৰম মছলা, তেজপাত দুখিলা, বিলাহী, পিঁয়াজ, আলু এইখিনিয়ে লাগিব। আৰু কি কি দিওঁতে আপোনালোকক মই কৈ যাম। এয়া প্ৰথমে গেছত কেৰাহী এটা পাতিলোঁ, তাত মই এতিয়া তেল দি দিছোঁ। মই মিঠাতেলেই ব্যৱহাৰ কৰিছোঁ। দুখিলা তেজপাত দি দিছোঁ। এইখিনি মোক দিওঁতে মোৰ মানুহজনে সহায় কৰিছে। তেখেতেই দি দিছে পিঁয়াজখিনি। দেখিছে পিঁয়াজখিনি ভাজি হৈ যোৱাত মই আদা নহৰু পেষ্টটো দি দিছোঁ। অকণমান বাতিটো খালি পানী দি দিছোঁ। প্ৰথমে মই আদা নহৰুখিনি অকণমান সময় ভাজি ল'ম। এতিয়া মই জিৰা ধনিয়াৰ পেষ্টটো দি দিছোঁ। এতিয়া বাতিটো খালি অকণমান পানী দি দিছোঁ। এতিয়া জলকীয়া গুড়ি 2 চামুচ দিছোঁ। আপোনালোকে 2 চামুচ দিয়ে, 1 চামুচ দিয়ে, আপোনালোকৰ কথা। আপোনালোকে যিমান পৰিমাণৰ জ্বলা খাব সিমান পৰিমাণৰ জলকীয়া গুড়ি দিব পাৰিব। লগতে এতিয়া মই দি দিছোঁ হালধি গুড়ি। এতিয়া ধুনীয়াকৈ মই লৰাই থাকিম। দেখিছে মছলাখিনি মোৰ ভাজি হোৱা হৈ গৈছে। মছলাখিনি ভাজি হোৱাত মই এতিয়া দি দিছোঁ কাটি ৰখা বিলাহীখিনি। এতিয়া মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ। মই একেবাৰে নিমখখিনি দি দিছোঁ তৰকাৰীৰ বাবে। পিছত আৰু মই নিমখ ব্যৱহাৰ নকৰোঁ। এইখিনি ধুনীয়াকৈ মই ভাজি থাকিম। এতিয়া মই মাংসখিনি দি দিছোঁ। মছলাখিনি মিলি যোৱাকৈ মই মাংসখিনি ধুনীয়াকৈ লৰাই ল'ম। এনেধৰণেই লৰাই লৰাই ভাজি থাকিম। এয়া মাংসখিনি ভাজি হৈ যোৱাত মই আলুখিনি দি দিছোঁ। আলুখিনি দি পুনৰ ধুনীয়াকৈ মই লৰাই দিছোঁ, যাতে আলুখিনিত মছলাখিনি লাগি যায়। মই তেনেধৰণে লৰাই থাকিম। এতিয়া দেখিছে মই লৰাই আছোঁ। এনেকৈ প্ৰায় মই 15 মিনিটমান ভাজি থাকিম। দেখিছে মাংসখিনিৰ পৰা পানী ওলাই আহিছে। এতিয়া আৰু অলপ সময় ভাজিব লাগিব।
লোকেল মুৰ্গীৰ জোলকণ খাবলৈ বৰ ধুনীয়া হৈছিল, সেইকাৰণে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। আপোনালোকে পাৰিলে এবাৰ বনাই চাব আৰু খাবলৈ কেনেকুৱা লাগিল মোক কমেণ্টত জনাবলৈ নাপাহৰিব। এতিয়া মই গোটা গৰম মছলাখিনি খুন্দি লৈছিলোঁ খুন্দনা এটাত, তাতে পানী অকণ দি ঢালি দিলোঁ। সকলোৱে বনোৱা ধৰণ প্ৰণালী বেলেগ বেলেগ, মই এনেধৰণেই বনাওঁ, সেয়েহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এয়া দেখিছে মাংসখিনি প্ৰায় মোৰ ভজা হৈছেই। এতিয়া মই এটা কুকাৰ পাতি দিছোঁ গেছত, তাতে মই মাংসখিনি ঢালি ল'ম। এয়া মই মাংসখিনি ঢালি ল'লোঁ। এতিয়া মই অকণমান পানী দি দিছোঁ এমগমান, যিহেতু মই জোল বনাম। এয়া মই ধুনীয়াকৈ লৰাই দিছোঁ। এয়া উতলি আছে। এতিয়া কুকাৰৰ ঢাকনিখন মই লগাই দিছোঁ। দেখিছে এটা চিটি আহিছে। এয়া দুটা চিটি অহাৰ পিছত আপোনালোকৰ ওচৰত মই পৰিৱেশন কৰি দেখুৱালোঁ। মোৰ ভিডিঅ' চাই যদি আপোনালোকৰ ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগতে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।